মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ পাঠটোৰ সম্পদৰ শ্ৰেণী বিভাজনৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি ব্যৱহাৰ কৰি থকা কেইবিধমান সম্পদৰ উদাহৰণ হৈছে পানী, মাটি, কয়লা, পেট্ৰলিয়াম, বায়ু, কাগজ, মাছ, শস্য, প্ৰাকৃতিক গেছ, ঘৰ ইত্যাদি। এই সম্পদসমূহৰ নিজা নিজা কিছুমান বৈশিষ্ট্য আছে। পানী, মাটি, বায়ু আদি আমি প্ৰকৃতিৰ পৰা পাওঁ। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰি নিজৰ ব্যৱহাৰৰ উপযোগী কৰি লয়। ঠিক তেনেদৰে কাগজ, ঘৰ আদিও মানুহে নিজৰ ব্যৱহাৰৰ প্ৰয়োজনত প্ৰস্তুত কৰি লয়। এনেধৰণৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ সম্পদসমূহ কেনেদৰে শ্ৰেণী বিভাজন কৰা হৈছে তাক চাওঁ আহা। সম্পদৰ সৃষ্টি অনুসৰি তিনিটা ভাগ: প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। ছাত্ৰ-ছাত্ৰীসকল, যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনে সম্পদক প্ৰাকৃতিক সম্পদ বোলে। তেনে সম্পদৰ উদাহৰণ হৈছে সূৰ্যৰ পোহৰ, পানী, বায়ু, নদী ইত্যাদি। প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰী ব্যৱহাৰ কৰি মানুহে প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা সম্পদক মানৱসৃষ্ট সম্পদ বোলে। তেনে সম্পদৰ উদাহৰণ হৈছে কাগজ, কাপোৰ, ঘৰ আৰু যান-বাহন। ছাত্ৰ-ছাত্ৰীসকল, সম্পদক ব্যৱহাৰযোগ্য কৰি তোলাৰ বাবে মানুহক কাৰ্যদক্ষতা, প্ৰযুক্তি, শিক্ষা আদি গুণৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকা মানুহক মানৱ সম্পদ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভাগ কৰা হয়। সেইকেইটা হৈছে জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ। ছাত্ৰ-ছাত্ৰীসকল, যিবোৰ সম্পদৰ জীৱ থাকে সেইবোৰ সম্পদক জীৱীয় সম্পদ বোলে। তাৰ উদাহৰণ হৈছে জীৱ-জন্তু আৰু উদ্ভিদ। যিবোৰ সম্পদৰ জীৱ নাথাকে সেইবোৰ সম্পদক অজীৱীয় সম্পদ বুলি কোৱা হয়। আৰু এনে সম্পদৰ উদাহৰণ হ'ল বায়ু, পানী, কয়লা আদি। সম্পদৰ উপলব্ধ আৰু স্থায়িত্ব অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। এই দুটা হ'ল নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। সেই হিচাপে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পাছতো নৱীকৰণ প্ৰক্ৰিয়াৰে একেবাৰে বিলুপ্ত নোহোৱাকৈ ৰাখিব পাৰি তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে। নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হৈছে সূৰ্যৰ ৰশ্মি, বায়ু, মানুহ, উদ্ভিদ ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকল, যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নৱীকৰণ কৰিব নোৱাৰি তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ হৈছে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি। ছাত্ৰ-ছাত্ৰীসকল, মালিকীস্বত্বৰ ফালৰ পৰা সম্পদসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। মানুহৰ নিজৰ অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু ভাল গুণক ব্যক্তিগত সম্পদ বোলে। ৰাষ্ট্ৰৰ বা দেশৰ তত্ত্বাৱধানত বা দখলত থকা সম্পদক জাতীয় সম্পদ বোলে। উদাহৰণ ৰাস্তা-ঘাট, নদ-নদী, দলং, অভয়াৰণ্য, শিক্ষানুষ্ঠান, চৰকাৰ আদি।
পৃথিৱীৰ সকলো দেশৰ জাতীয় সম্পদ আৰু বিশ্বৰ অধীনত থকা সম্পদক যেনে সাগৰ মহাসাগৰ, বায়ুমণ্ডল, অৰণ্য আদি একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি সম্পদৰ ভাগকেইটা আকৌ এবাৰ চাই লওঁ। এই ছবিখনলৈ চোৱা। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ তিনিটা ভাগ: প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। গঠন অনুসৰি দুটা ভাগ: জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ। উপলব্ধ আৰু স্থায়িত্ব অনুসৰি দুটা ভাগ: নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। মালিকী স্বত্বৰ ভিত্তি কৰি সম্পদৰ তিনিটা ভাগ হৈছে ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে গৃহ কৰ্মৰ প্ৰশ্নটো হৈছে সম্পদৰ শ্ৰেণী বিভাজনৰ বিষয়ে চমুকৈ আলোচনা কৰা। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ নিজৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুক দেখুৱাবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।